নমস্কাৰ, মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। 2024 চনৰ চৰকাৰী ঘৰ নোপোৱাসকলক ভাল খবৰ দিলে অসম চৰকাৰে। আৰু যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলে কেতিয়া ঘৰ লাভ কৰিব আৰু তাক লৈ কিবা নটিফিকেশ্যন আহিছেনে বাৰু? হয়, আহিছে। আৰু বৰ্তমান কিমান মানুহৰ একাউণ্টত পইচা সোমাইছে আৰু ডকুমেণ্ট কি জমা দিব লাগিব মই গোটেইখিনি তোমালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে মই গোটেইখিনি জনাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু অকণমানো স্কিপ নকৰিব। আৰু স্কিপ কৰিলে আপোনালোকে বুজি নাপাব যে ভিডিঅ'টো লাষ্টত কি হয়। সেয়ে তোমালোকে সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাবা, সকলোখিনি বুজি পাবা। আৰু আৰম্ভ কৰিছোঁ এতিয়া। আপোনালোকৰ লিষ্ট চাবৰ কাৰণে আপোনালোকৰ নাম আহিছেনে? প্ৰথমতে লিষ্ট চাবৰ কাৰণে আপোনালোকে কি কৰিব মই দেখুৱাই আছোঁ চোৱা। আপোনালোকে প্ৰথমতে চাৰ্চ বাৰত ক্লিক কৰিব PMAYG, তাৰপিছত চাৰ্চ কৰি দিব। ইয়াতে দেখিছে প্ৰথম অপশ্যনটোত AIAY PMAYG বেনিফিচিয়াৰী। আপুনি 1 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপুনি চালে আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনাৰ মনত আছে, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পঢ়ে আপুনি ছাবমিটত ক্লিক কৰি দিলে আপোনাৰ গোটাই ডিটেইলছটো ওলাই যাব। আৰু যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি ইয়াতে আৱাজ চবছত ক্লিক কৰি ৰিপৰ্টত ক্লিক কৰিব। তললৈ আহিব, তাৰপিছত আৰু তললৈ আহিব, একে লাষ্টত ইয়াতে চোৱা এইড ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াতে আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কৰিব আপোনাৰ ডিষ্ট্ৰিক্ট। তাৰপিছত চিলেক্ট কৰিব আপোনাৰ ব্লক। তাৰপিছত চিলেক্ট কৰিব আপোনাৰ পঞ্চায়ত। আৰু তাৰপিছত আপুনি চিলেক্ট কৰিব আপোনাৰ কিমান চনৰ লিষ্ট চাব বিচাৰিছে, 24-25, 23-24, আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াতে 24-25ৰ কোনো 24-25ৰ ইয়াতে চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা, মই ইয়াতে কৈ দিওঁ তোমালোকক, ইয়াতে 24-25ৰ লিষ্ট বৰ্তমান ওলোৱা নাই। আৰু মই আপোনালোকক দেখুৱাই আছোঁ, আপুনি কেপচাৰ কোডটো বহাই ল'ব, মই গোটেইখিনি জনাই দিম বাৰু। আপুনি কেপচাৰ কোডটো বহোৱাৰ পাছত আপুনি ইয়াতে দেখিছে ডাটা নট ফাউণ্ড, ইয়াতে 2024 আৰু 25ৰ ঘৰ পাব্লিছ হোৱা নাই। আৰু ইয়াতে আপুনি 23-24ৰ যদি চাই, ইয়াতে 23-24টো ক্লিক কৰিব। তাৰপিছত আপুনি চিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ক্লিক কৰি দিব। তাৰপিছত আপুনি কেপচাৰ কোডটো বহাই দিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। গোটেইখিনি নাহে, আপোনালোকে কি কৰিব লাগিব, গোটেইখিনি চাবলৈ হ'লে ইয়াতে 14 নম্বৰলৈ গৈ আহিছে। আৰু গোটেইখিনি চাবলৈ তোমালোকে ইয়াতে ডাউনলোড দিব লাগিব, PDF ডাউনলোড বুলি ক্লিক কৰি দিব। ইয়াতে PDF ডাউনলোডটো ক্লিক কৰিব। তাৰপিছত ইয়াতে ডাউনলোড এগেইন বুলি আহিব, এগেইনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চোৱা অপশ্যন আহিছে, ইয়াতে ড্ৰাইভ PDF ভিউৱাৰ, ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পাছত আপোনাৰ এনেদৰে লিষ্টখনত কিমানজন মানুহৰ পে'মেণ্ট অলৰেডি হৈ গ'ল আৰু কিমানজন লোকে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ কিস্তি লাভ কৰিলে, এই লিষ্টত গোটেইখিনি আপোনালোকে চেক কৰি চাব পাৰিব। আৰু কোনসকলে পইচা পোৱা নাই ইয়াতে আহিব, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। আৰু যিবিলাকৰ অহা নাই 1 বুলি নাহে, তাত 0 বুলি আহিব। আৰু যিবিলাকে 1 আহিছে তেওঁ ইয়াতে আহিব। মই আপোনালোকক জনাই দিওঁ, 2 নম্বৰ আহিব, 1 নম্বৰ আহিব, 3 নম্বৰ আহিব, 0 আহিব। যোনে পোৱা নাই এটকাও তেওঁ 0 আহিব। এনেকৈ চাব পাৰিব।